স্কুলত প্ৰৱেশ কৰাৰ লগে লগে মোৰ প্ৰথম কামটো হৈছে ফিংগাৰপ্ৰিণ্ট দিয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। বিং এ টিচাৰ গোটেই দিনটো স্কুলত কেনেকৈ কটালোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি। স্কুলত সোমায়ে প্ৰথমতে মই কি কৰিলোঁ, ডিজিটেল এটেণ্ডেঞ্চটো দি ল'লোঁ আৰু পিছতে খালোঁ অলপ পানী। ইয়াত নহয়, এটা আছিলে তিতলি, সেই তিতলিটো মোৰ হাতত বহিছে, এইটোৰ লগতে অলপ ফূৰ্তি কৰিলোঁ আৰু ইয়াত কলম লৈ লৈছোঁ আৰু চাওক এইটো হৈছে আমাৰ অফিচ ৰুম, এইটো হৈছে আমাৰ কেমেৰা। আৰু ইয়াত ষ্টুডেণ্টবোৰে এনেই খেলা ধূলা কৰি আছিলে, কাৰণ স্কুলত জাষ্ট আহিছে, অলপ পিছতে প্ৰাৰ্থনা হ'ব, পিছত ক্লাছৰুমত সোমাব। আমাৰ ষ্টুডেণ্টবোৰ বহুত ডিচিপ্লিন মেইনটেইন কৰে। আৰু এইটো হৈছে আমাৰ অফিচ ৰুম আৰু এইটো হৈছে ডিজিটেল এটেণ্ডেঞ্চ আৰু এইটো হৈছে অল টিচাৰৰ ফটো ফ্ৰেম। ইয়াৰ লগতে বলক অলপ আমাৰ অফিচ ৰুমটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো যে দেখি আছে, এইটো হৈছে প্ৰিন্সিপাল ছাৰৰ চেম্বাৰ আৰু বহে মেল টিচাৰসকল, আৰু এইটো হৈছে কিতাপ চিতাপ চোৱা ৰেক, আৰু ইফালে বহে ফিমেল টিচাৰসকল। আৰু এটা চেম্বাৰ দেখি আছে নহয়, এইটো হৈছে প্ৰেচিডেণ্টৰ চেম্বাৰ। মই ইয়াৰ আগতো স্কুলৰ অফিচ ৰুম দেখিছোঁ, বাট ইয়াত যেনেকুৱা ধুনীয়াকৈ ডিটেইলছত অফিচ ৰুমটো ছেট কৰা হৈছে তেনেকুৱা কেতিয়াও দেখা নাই। অফিচ ৰুমটো কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাবচোন। ঘৰ আহি পোৱাৰ লগে লগে দেখিছোঁ বৰষুণ দি আছে, বৰষুণতে অলপ ভৰিটো দি অলপ ৰেষ্ট কৰিবলৈ বহিলোঁ। আজিলৈ এইখিনিয়ে, টাটা।